এনে ভাগৱতৰ ধাৰা দুটা। এটা ধাৰাৰ নাম হৈছে শ্ৰৱণ ধাৰা, এটা ভাগৱতৰ ধাৰাৰ নাম হৈছে জ্ঞান ধাৰা। আজি আপোনালোকে যে ভাগৱত পাঠ কৰিছে হৈছে শ্ৰৱণ ধাৰা, তেতিয়াহ'লে জ্ঞান ধাৰা কোনটো? সূতে যি নৈমিষাৰণ্যত কৈছিলে সৌনককে আদি কৰি সহস্ৰ ঋষিৰ আগত, সেয়া হৈছে শ্ৰৱণ ধাৰা। শুকমুনিয়ে ৰাজা পৰীক্ষিতক যি জ্ঞান দিছিলে, যি ভাগৱত কৈছিলে, এয়া হৈছে জ্ঞান ধাৰা। অৰ্থাৎ জ্ঞান ধাৰাই মুক্তিৰ সোপান দিয়ে আৰু শ্ৰৱণ ধাৰাই সৎসংগ লাভ কৰায়। আজি আপোনালোকৰ ইমান মানুহ গোট খাইছে, নিশ্চয় ইয়াত নিশ্চয় কোনোবা সন্ত আহিছে। আমি সন্তক চকুত দৰ্শন পাইছোঁ, এয়াই আমাৰ পুণ্য হৈছে। সেইকাৰণে ভাগৱতৰ ধাৰা দুটা। যি ভাগৱত নিজেই মহাভাগৱত হৈ লোকক সেই ভাগৱত তত্ত্বখিনি কৈ থাকে, শুকমুনি নিজেই মহাভাগৱত আছিল, তেওঁ ভাগৱতৰ তত্ত্বখিনি ৰাজা পৰীক্ষিতক কৈ ৰাজা পৰীক্ষিতৰ মনৰ সংশয় ছেদ কৰি মুক্তিৰ ৰাস্তা দিব পাৰিছিল। সেয়া হৈছে জ্ঞান ধাৰা। অৰ্থাৎ সঁচা জ্ঞান হৃদয়ত দি দিব পাৰিলে ৰাজা পৰীক্ষিতক 7 দিনৰ ভিতৰত। আমি কিন্তু বহুত দিন পাইছোঁ। পৰীক্ষিতে জানিছিলে 7 দিনৰ আগত, আৰু শুকমুনিয়ে সেইকাৰণে পৰীক্ষিতক কৈছে, পৰীক্ষিত মহাৰাজ পৰীক্ষিত, তুমি চিন্তা নকৰিবা, তুমি 7 দিন পাইছা, কিন্তু মনত ৰাখিবা তোমাৰ পিতামহ খাটাংগ মহাৰাজে 1 দণ্ডকাল পাইছিল। 1 দণ্ডকালত খাটাংগ মহাৰাজে মুক্তি লাভ কৰিব পাৰিছিল। তুমি কিন্তু 7 দিন লাভ পাইছা, তুমি নিশ্চয় মুক্তি লাভ কৰিব পাৰিবা। কিন্তু আমি ইমানখিনি জানিছোঁ, ইমান জানিছোঁ, কিন্তু আমাৰ চেতনাটো জাগৃত হোৱা নাই। হৈছে জানো আমাৰ চেতনা জাগৃত? আমাৰ চেতনা জাগৃত হোৱা নাই। আমাৰ চেতনাটো কাৰ লগৰ বাৰু? আপোনালোকে বেয়া নাপাব দেই, মই কৈ দিছোঁ, আমাৰ চেতনাটো ছাগলী চেতনা। আপোনালোকে চাবচোন, কচাই 4-5টা ছাগলী আনি পেলাই এটা কাটে, এইকেইটাক কঁঠাল পাত দিয়ে, আৰু কঁঠাল পাতটো আনন্দ মনেৰে জঁপিয়াই জঁপিয়াই কঁঠাল পাত খাই থাকে। ই অনুভৱ কৰা নাই, তাৰ চেতনা জাগৃত হোৱা নাই, মোৰ লগৰটোক এই কাটিছে, ইয়াৰ পিছতে কিন্তু আমাৰ কোনোবা এটাৰ পাল পৰিব। এয়া হৈছে ছাগলীৰ চেতনা। আৰু আমিও ঠিক দেখিছোঁ, ইমান ভাগৱত পাঠ কৰিছোঁ, ইমান ভাগৱত শ্ৰৱণ কৰিছোঁ, আৰু আমাৰ চকুৰ আগতে দেখিছোঁ কিমান মানুহ পৰি আছে, কিমান মানুহ সদায় মৰি আছে। আমি দেখিছোঁ, সেই সময়তহে আমাৰ মনলৈ আহে, একো নাই দেই সংসাৰখনত, একো নাই। সেয়া দেখিছেনে, আমুক কালি কথা পাতিছিলোঁ, আজি মৰি থাকিলে, একো নাই সংসাৰখনত। যেতিয়া শ্মশানলৈ নিলে, যেতিয়া তিলনি হ'ল, দহা হ'ল, কাজ হ'ল, পিছদিনা মাছে ভাতে যেতিয়া খাই দিলোঁ, তাৰপিছত পাহৰি গ'লোঁ আমাৰ লগৰটো যে গুচি গ'ল, কাইলৈ যে আমাৰ পাল পৰিছে। এইটো হৈছে ছাগলী চেতনা। কিন্তু এই চেতনাত যদি থাকে ছাগলী চেতনা হ'লে আমি ভাগৱতে কিন্তু কামত নাহিব। সেইকাৰণে আমাৰ চেতনা জাগৃত কৰিব সময় আহিল। আমি চেতনা জাগৃত কৰিব লাগিব। মই আজি বহুত দিনৰ আগত এটা গীত শুনিছিলোঁ। মই গুৱাহাটীলৈ গৈ আছিলোঁ, ৰাস্তাত কিবা ড্ৰাইভাৰজনে চাহ খাবৰ কাৰণে গাড়ীখন ৰখাওঁতে এটা গীত গাই আছিলে। মই এটা কলি মনত ৰাখিল ৰ'ল, কিন্তু গীতটো মোক সেই কলিকণ ইমান মনলৈ আহি আছে, মই বিচাৰিলোঁ কিন্তু ক'তো নাপালোঁ গীতটো। মনে বিচৰা চিতে বিচৰা পাগল এটা নাপালোঁ মই, মনে বিচৰা চিতে বিচৰা
পাগল এটা নাপালো মই নকল পাগল য'তে ত'তে নকল পাগল য'তে ত'তে আচল পাগল নাপালো মই মনে বিচৰা কিমান তত্ত্ব আছে গীতটোত কি কৈছে বাৰু ইয়াত কি কৈছে আমি বহুতেই পাই আছো ভগৱন্তৰ তত্ত্ব দৰ্শন কৰা ব্যক্তি বহুতেই পাই আছো এনেকুৱা বহুত ধৰ্মৰ ৰজা কিন্তু সঁচা অৰ্থত তেওঁ মই মনে আৰু চিতে বিচৰা তেনেকুৱা এজন ধৰ্মগুৰুক কিমান পাইছো বাৰু তেনেকুৱা যে তত্ত্বদৰ্শী ধৰ্মগুৰু কিমান পাইছো মনে বিচৰা চিতে বিচৰা এইটো আচল পাগল বুলি কৈছে মনে আৰু চিতে বিচৰা যিজন মানে সিদ্ধ ব্যক্তি তেওঁ আচল পাগল কৈছে নকল পাগল য'তে ত'তে অৰ্থাৎ ভাও দিয়া মানুহ য'তে ত'তে পোৱা যায় আচল পাগল নাপালো মই কিমান তত্ত্ব আছে বাৰু গীতটোত যিটো কথা মহাপুৰুষ শংকৰদেৱে কৈছে ভাৰতৰ দেশতো আছে অনেক দোকানী নিচিনি কিনিলে পিছে মিলিব বিঘিনি ভাৰত দেশত অনেক দোকান আছে কোনটো আচল কোনটো নকল যদি আমি চিনি নাপাওঁ আমাৰ কিন্তু পিছত বিপদ হ'ব সেইকাৰণে আচল বস্তু কিনিবৰ কাৰণে সঁচা দোকানৰ পৰা বস্তু আনিব লাগিব তেতিয়াহে সঁচা বস্তু পাম আৰু সঁচা ধৰ্ম আমি যদি বিচাৰ কৰোঁ সঁচা গুৰু যদি আমি বিচাৰ কৰি চাওঁ তেতিয়াহ'লে পৰম্পৰা গুৰু হ'ব লাগিব পৰম্পৰা আগৰ পৰা যিটো লাইন আছে পৰম্পৰা গুৰুৰ তেনে গুৰুৰ পৰা জ্ঞান লাভ কৰিলেহে আমাৰ কামত আহিব কিয় আপোনালোকৰ প্ৰশ্ন আহিব পাৰে সেইজন গুৰুৰ গুৰিত আমি জ্ঞান ল'লে কি কামত আহিব আমি যদি পাহৰি যাওঁ তেওঁ পৰম্পৰা এটা আছে তেওঁ পিছৰজনক গৈ আমি সুধি সেই সংশয় ছেদ কৰিব পাৰিম সেইকাৰণে পৰম্পৰা আমাৰ গুৰুৰ একান্তই কিন্তু প্ৰয়োজন সেইকাৰণে চিনি গুৰু ভকতি কৰিব কৈছে আৰু ভাগৱতৰ তত্ত্ব কিন্তু জানিবৰ কাৰণে মহাপুৰুষ গৰাকীয়ে কৈছে কি বুলি মহাপুৰুষে যিখিনি লিখিছিলে তেওঁ এটা কথা কৈছে বোলে যেবে টিকা ভাষ্য চাই চোৱাইটো কথা নাই নিন্দা তেবে বুলিবা আমাক তাৰমানে যেবে টিকা ভাষ্য চাই আজি ভাগৱত অসমীয়ালৈ আনিছে যেবে টিকা ভাষ্য চাবা মই যি শাস্ত্ৰৰ পৰা আনিছোঁ মূল শাস্ত্ৰখন চাবা তাত টিকা ভাষ্য কৰা আছে অৰ্থাৎ টিকা ভাষ্য মানে প্ৰতিটো শব্দৰ অৰ্থ সুন্দৰভাৱে টিকা ভাষ্য কৰি থোৱা আছে ইয়াত যদি বুজি নোপোৱা সেইখন চাই ল'বা কিন্তু যেবে টিকা ভাষ্য চোৱাইটো কথা নাই নিন্দা তেবে বুলিবা আমাক যদি আমাৰ ভুল হৈছে তাৰপিছত নিন্দা কৰিবা মূলটো কিন্তু চাই ল'বা সেইকাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ ভাগৱতৰ তত্ত্ব জানিবৰ কাৰণে আমাৰ কিছু সংস্কৃত জ্ঞানৰ আৱশ্যক একান্তই প্ৰয়োজন ভাগৱত বহুত আছে এতিয়া ভাগৱতৰ তত্ত্ব আয়ত্ত কৰিবৰ কাৰণে এতিয়া অৰ্মিত বৰখিনি যিখন ভাগৱত সেইখন চালে প্ৰতিটো তত্ত্ব মানে অন্যয় সতি তাত লাভ কৰিব পৰা যায় অৰ্মিত বৰখিনি ভাগৱত তেতিয়াহে সেইখন যদি চোৱা যায় তেতিয়া অসমীয়াখন সুন্দৰভাৱে এনেও পৰা যাব ক'ত কিটো আছে তেতিয়া গম পোৱা যাব কিন্তু আজি অতি দুখৰ বিষয় কেতিয়াবা ভাগৱত পাঠ কৰি থাকে ইখন ভাগৱতৰ লগত সিখন ভাগৱত নিমিলে কিন্তু এজনে যদি পাঠ কৰে ইজনে ক'লে ক'ত পাঠ কৰিছে কিন্তু মিলিব লাগিব নহয় নিমিলে কিয় নিমিলে অসমীয়াটো নিজৰ কৰি পেলাই বেলেগ কৰি লৈ যাব পৰা যায় কিন্তু সংস্কৃতৰখন যদি আজি চাই আজি অৰ্মিত বৰখিনিখন যদি ভাগৱত চাই আৰ্য শাস্ত্ৰ ভাগৱত চাই
ইমান অধ্যায় বোলে আমুক অধ্যায় ইমান নম্বৰ শ্লোক যিখনতে চাই একেটাকেহে পাব, কিন্তু অসমীয়াখন পোৱা নাযায়। ইয়াত আমি নিজৰ কৰিও কিছু সোমোৱাব পাৰোঁ, সাহিত্যিকো সোমোৱাই আমাৰ এতিয়া আপুনি চাবচোন দত্ত বৰুৱাৰ লগত কেশৱানন্দৰ নিমিলে, কেশৱানন্দৰ লগত আৰু দুখনমান আছে, কাৰো ইখনৰ লগত সিখন নিমিলে। আমি এখন কিতাপ লিখিছিলোঁ 24 অৱতাৰৰ তাত্ত্বিক বিশ্লেষণ। মই ভাবিলোঁ সংস্কৃতৰ পৰা যদি লেখোঁ সকলোৱে বুজিব নোৱাৰিব। ভাগৱতৰ পৰা লিখিবলৈ যাওঁতে ইখনৰ পৰা লিখিলোঁ, সিখন চাওঁতে নিমিলে। এতিয়া মোৰ পিছত মোৰে পাজোল লাগিছিলে, যেনে তেনে সামৰিলোঁ আৰু। কিন্তু এই অৱস্থা, আজি যদি এইখন ভাগৱত চাই যাওঁ, কালি সিখন ভাগৱতত এইটো পদ ইমান নম্বৰত আছিলে, সেইখন ভাগৱতত নাই। কোনখন বা লিখিছিল তাকো পাহৰিলোঁ, এটা লাগিল লেঠা, বিচাৰি খুচাৰি আকৌ পিছত মিলাই মেলি থ'বলগীয়া হ'ল। এয়া কিন্তু সংস্কৃতৰ হ'লে কিন্তু সেইটো নহ'ব, যিখন কিতাপ যি নম্বৰত পোৱা যায় সেইটোকে পোৱা যাব। সেইকাৰণে আমি আমাৰ মূলৰ লগত সম্পৰ্ক থাকিলে বেছি কামত আহিব। বেছি কথা নকওঁ, ইমানকে কৈ আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। যিহেতু পাঠকসকল অথনিৰ পৰা বহি আছে, তেখেতলোকৰ নিশ্চয় আমনি লাগিছে, ইমানকে কৈ আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিছোঁ। অসত্যমাস্য গময় তমস্যুমা জ্যোতিগময় মৃত্যুমা অমিতংগময়। ওম শান্তি, ওম শান্তি, ওম শান্তি। জয় গোবিন্দ।